প্ৰিয় দৰ্শক নমস্কাৰ দূৰদৰ্শন অসমৰ বিশেষ অনুষ্ঠান আলোকপাতলৈ আপোনালোক সকলোলৈ মোৰ স্বাগতম আলোকপাতৰ আজিৰ আলোচনাৰ বিষয় হৈছে পানী জীৱন আৰু জল জীৱন মিছন আজিৰ আলোচনাত ভাগ ল'বলৈ আমাৰ মাজত উপস্থিত আছে জল জীৱন মিছন অসমৰ পৰিচালন সঞ্চালক আৰু অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আয়ুক্ত শ্ৰী আকাশদ্বীপ আমাৰ লগত আছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশেষ সচিব শ্ৰী বিশ্বদ্বীপ দাস আৰু আমাৰ লগত আছে অসম নগৰ পানী যোগান আৰু পৈপনলী পৰিষদৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা শ্ৰী সত্যব্ৰত শৰ্মাদেউ নমস্কাৰ মই পোনপ্ৰথমে শ্ৰী আকাশদ্বীপৰ কাষলৈ যাব বিচাৰিছোঁ আৰু আজিৰ আমাৰ প্ৰথম প্ৰশ্নটো হ'ল অসম জল জীৱন মিছন অসমৰ প্ৰধান লক্ষ্য কি এই আঁচনি আমাৰ ৰাজ্যত কেতিয়াৰ পৰা আৰম্ভ হৈছিলে আৰু আজিৰ দিনত এই আঁচনি কিমান আগবাঢ়িছে সৰ্বপ্ৰথম মই সকলোক নমস্কাৰ জনাইছোঁ মই জল জীৱন মিছন আঁচনিৰ মিছন ডাইৰেক্টৰ হিচাপে এইটো কাম মোটামুটি এক বছৰৰ পৰা চাই আছোঁ দেখি আছোঁ যি আপুনি প্ৰশ্ন সুধিছে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আগষ্ট 2019 এইটো ডিক্লেয়াৰ কৰিছে কি আমাক এইটো বিশুদ্ধ খোৱা পানীৰ যোগান এইটো গোটেই কাণ্ট্ৰি উইদিন অল কাণ্ট্ৰি আমাক দিব লাগিব সেইমতে অসমত আগষ্ট 29 পৰা এই স্কিম আৰম্ভ হৈছে অসমৰ পজিশ্যন ইমান আৰম্ভতে ইমান ভাল নাছিলে কাৰণ আমাৰ ইয়াৰ পানীৰ ডিমাণ্ড বহুত কম আৰু সেই যোগান ভিতৰত পানীৰ যোগেদি খোৱা পানী দিয়াৰ ব্যৱস্থা কৰা হ'ব আগত আমাৰ হেণ্ডপাম্প দমকল বেছি আছে কিন্তু পানীৰ থ্ৰু পাইপ এইটো পানী দিয়াৰ ব্যৱস্থা ইমান নাছিলে আৰু ডিমাণ্ডো ইমান নাছিলে সেইকাৰণে এইটো যি পাইপৰ দ্বাৰা আমি যি পানী দিওঁ সেইটো পাৰ্চেণ্টেজ বহুত কম আছিলে ইট ৱাজ এৰাউণ্ড 1.7% যদি আমি গোটেই অসমৰ টোটেল পপুলেশ্যন বা হাউচ হোল্ড এইটো চাওঁ এইটো হ'ল এৰাউণ্ড 63 lakhs সেই 63 lakhs ভিতৰত অনলি 1.1 lakh পপুলেশ্যন আমাৰ এইটো মানে হাউচ হোল্ডে এইটো পানী পাই আছিলে চ' আপুনি চাওক from 19 और आज होल 2022 जुलाई हे ভিতৰত আমি from 1.7% পৰা 38.5% পাইছোঁ আৰু মোটামুটি আমাৰ হাতত 2 বছৰ আছে সেই যোগান শেষ কৰিবলৈ আমি লাগি আছোঁ আমি গোটেই প্লানিং কৰিছোঁই আৰু যোৱা বছৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্ব আমি খুব আগবাঢ়িছোঁ খুব স্পীডত আমি কাম কৰিছোঁ আৰু মই আশা কৰিছোঁ কি অহা বছৰত আমি বা সেই বছৰত আমি মেজৰ প্ৰগ্ৰেছ আমি পাম আৰু উইদিন টাইম লিমিট এইটো আমি গোটেই অসমক বিশুদ্ধ খোৱা পানী খুৱাবলৈ আমি সমৰ্থ হ'ম ধন্যবাদ হয় আকাশদ্বীপ ডাঙৰীয়া এইবাৰ মই শ্ৰী বিশ্বদ্বীপ দাসৰ কাষলৈ যাব বিচাৰিছোঁ মই শ্ৰী দাসৰ পৰা জানিব বিচাৰিছোঁ যে জল জীৱন মিছন অসমৰ যেটো কি পদ্ধতিত এই আঁচনিখন কাম কৰা হৈছে আৰু এই পদ্ধতিৰ বিষয়ে আমাক অকণ অৱগত কৰিব নমস্কাৰ এটা জল জীৱন মিছন যেতিয়াৰ পৰা আৰম্ভ হৈছে যেহেতু আমি এটা ডাঙৰ টাৰ্গেট খুব কম সময়তে শেষ কৰিব লগা হৈছে তো সেইকাৰণে আমাৰ গোটেইখিনি যিখিনি আমাৰ কামৰ প্ৰক্ৰিয়াখিনি আমি টেইলাৰ মেড কৰিব লগা হৈছে ফৰ জল জীৱন মিছন আৰু সেকেন্ডলি কথাটো হ'লগৈ যেহেতু ইমানবিলাক স্কিম একেলগে ইমপ্লিমেণ্ট হ'ব যাতে তাৰে কোৱালিটিখিনি মেইনটেইন হয় বা তেওঁলোকৰ লং টাৰ্ম যিটো তেওঁলোকৰ অপাৰেশ্যন মেইনটেইন ছাষ্টেইনেবিলিটি যাতে এনচিয়ৰ হয় সেইটো কাৰণে আমাৰ এটা মেকানিজম আছে সেই মেকানিজমটো ইজ অলছ' মানে জল জীৱন মিছনৰ যিটো গাইডলাইনছ আছে সেই মেকানিজমটো প্ৰেছক্ৰাইবড আছে এতিয়া অসমত আমি কি কৰিছোঁ যেহেতু আমাৰ মানে গ্ৰাউণ্ড ৱাটাৰটো ইজিলি এভেইলেবল
তো আমি বেছিভাগ সৰু সৰু স্কিম কৰিছোঁ কাৰণ সৰু সৰু স্কিম যিহেতু কমিউনিটি অ'নাৰশ্বিপটো সাধাৰণতে ইজিয়াৰ হয় আৰু বেছিভাগ আমাৰ গ্ৰাউণ্ড ৱাটাৰ বেছ কৰিছোঁ য'ত কোৱালিটি প্ৰব্লেম আছে আৰ্ছেনিক বা ফ্লৰাইড আছে তাতে আমি ছাৰ্ফেচ ৱাটাৰ বেছ কৰিছোঁ বা সেইকেইটা স্কিম অলপ ডাঙৰ হ'ব কিন্তু বেছিভাগ 95%ৰ ওপৰ আমাৰ সৰু স্মল ছিংগল ভিলেজ স্কিমহে আমি কৰিছোঁ দ্বিতীয় কথাটো হ'লগৈ জল জীৱন মিছনত কিছুমান ইনবিল্ড মেকানিজম আছে যাতে আমাৰ কোৱালিটিটো এনচিয়ৰ হয় যেনেকৈ এতিয়া আপোনাৰ ধৰক এতিয়া আমাৰ পাইপ এটা মেজৰ কম্পনেণ্ট ফৰ অল দ্য স্কিমছ পাইপৰ কাৰণে আমাৰ থাৰ্ড পাৰ্টি ইনস্পেকশ্যন আছে আৰু আমি এমপেনেল কৰি দিওঁ যিবিলাক ধৰক BIS বা উইথ ৰিকুৱেষ্টেড কোৱালিফিকেশ্যন আছে আমি এমপেনেল কৰি দিওঁ আৰু এমপেনেলৰ পৰা কিনিব লাগে আৰু প্লাছ আপোনাৰ থাৰ্ড পাৰ্টি তাতে চাৰ্টিফিকেশ্যনো হয় লগতে যেতিয়া কামখিনি যেতিয়া ইমপ্লিমেণ্ট হৈ আছে তেতিয়া আপোনাৰ থাৰ্ড পাৰ্টি ইনস্পেকশ্যন এজেঞ্চি আছে আৰু প্ৰতিটো পেমেণ্ট থাৰ্ড পাৰ্টি ইনস্পেকশ্যন এজেঞ্চি চাৰ্টিফাই কৰিলেহে হয় এইটো দৰকাৰ কিয় কাৰণ আমাৰ ডিপাৰ্টমেণ্টটোৰ PHE ডিপাৰ্টমেণ্টটো এতিয়া পটককৈ কামৰ ৱৰ্কলোডটো বহুত বাঢ়ি গৈছে সেইকাৰণে যদি আমি বেলেগ এজেঞ্চি যদি আমি সহায় নলওঁ থাৰ্ড পাৰ্টি এজেঞ্চি যদি সহায় নহয় তেতিয়া আমি কোৱালিটিটো এনচিয়ৰ কৰিব নোৱাৰোঁ আৰু প্লাছ ছেকেণ্ড কথা লাষ্টলি কথাটো হ'ল আমাৰ প্ৰকিউৰমেণ্ট মেকানিজমটো আমি অলপ সলনি কৰিছোঁ আমাৰ কণ্ট্ৰেক্টৰৰ পৰিমাণটো বহুত গুণে বঢ়াই দিছোঁ যাতে আমি ইমানখিনি এটা বৃহৎ এটা কাম এটা 24 চনৰ ভিতৰত যাতে আমি শেষ কৰিব পাৰোঁ ধন্যবাদ শ্ৰী দাস মই এইবাৰ শ্ৰী সত্যব্ৰত শৰ্মাদেউৰ ওচৰলৈ যাব বিচাৰিছোঁ শ্ৰী শৰ্মা আপুনি এজন অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ অভিযন্তা আপুনি আপোনাৰ কৰ্মকালত আপুনি এনেকুৱা বহু আঁচনিৰ লগত জড়িত আছিলে খোৱাপানী আঁচনিৰ লগত আপুনি আপোনাৰ অভিজ্ঞতাৰ পৰা এনেকুৱা আঁচনিৰ ক্ষেত্ৰত কেনেকুৱা আপোনালোকে সমস্যাৰ সন্মুখীন হৈছিলে বা সেই সমস্যাসমূহ কেনেকৈ সমাধান কৰিছিলে তাৰ বিষয়ে আমাক অলপ জনাব নেকি ধন্যবাদ প্ৰথমতে হ'ল সাধাৰণতে আমাৰ এনেকুৱা এটা আঁচনি কৰিবলৈ হ'লে প্ৰথমতে আমাৰ দুটা খুব ডাঙৰ সমস্যা আছিল এটা হ'ল মাটি আৰু সিটো হ'ল বিদ্যুৎ এই দুটা সমস্যাৰ যিহেতু JJM আঁচনিখন প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে সময়ত শেষ হ'বৰ কাৰণে গতিকে আমাৰ মাটি আৰু বিদ্যুতৰ যিটো অসুবিধা আছিল সেইটোত এবাৰ হ'ব বুলি মই নাভাবোঁ কিন্তু তাৰ মাজত এটা কথা আছে মাটি বুলি ক'লে সাধাৰণতে আমি ডেপুটি কমিশ্যনাৰে যদিও দিয়ে মাটি আল্টিমেটলি মণ্ডলতালৈ যাব লাগে দ্বিতীয়তে বিদ্যুতৰটো সেইটো কথা নাই তাৰপিছত আহিলে অসমত কৰিবলৈ গ'লে প্ৰথমতে যিহেতু আমাৰ দাস ডাঙৰীয়াই কৈছেই যে আমাৰ 95% মান ডিপ টিউবৱেল চ'ৰ্চ তে ডিপ টিউবৱেল চ'ৰ্চ কৰিবলৈ যথেষ্ট পৰিমাণৰ ৰিগ লাগিব ৰিগ আমাৰ ইয়াতে ইমান ফটকৈ নাপাওঁ আৰু তেওঁলোকেও ইমান ফটকৈ সেইটো বস্তু যে লাগে ইমান কৰি গোটাই আনিব নোৱাৰে গোটোৱাৰ চেষ্টাও নকৰে আৰু যদি আমি নৰ্থ বেংকত চোৱা যায় নৰ্থ বেংকত দেখা গৈছে বেছিভাগতে ৰিভাৰ্ছ অটাৰী ৰিগ লাগে ৰিভাৰ্ছ অটাৰী ৰিগৰ কিন্তু অসমত খুবেই কম মানে আঙুলি মূৰত লিখিব পাৰা গতিকে সেইখিনি সময়ত সেইখিনি কথাটো তেওঁলোক মানে যথেষ্ট সচেষ্ট হ'ব লাগিব নহ'লে কিন্তু আমি যদি প্ৰথমতে চ'ৰ্চটোৱে কৰিব নোৱাৰোঁ তেতিয়াহ'লে গোটেই স্কিমবোৰ পিছুৱাই যাব গতিকে সেই কথাত কিন্তু আমি বিভাগে কেনেকৈ ধৰণে আগুৱাই যাব মানে তাত ঠিকাদাৰবোৰক হেৰি কৰিব লাগিব সেইখিনিত সাৱধান হ'ব লাগিব তাৰপিছত ধন্যবাদ শৰ্মাদেউ আপুনি কিছু দৰকাৰী কথা আপুনি উত্থাপন কৰিছে মই এইখিনিতে শৰ্মাদেউৰ কথাখিনিৰ হেৰি ৰাখি মই শ্ৰী দাসক এই সমস্যাখিনি আপোনালোকে তেখেতৰ কথাখিনিৰ কেনেকুৱা আপোনালোকৰ অভিজ্ঞতা কেনেকুৱা আপোনালোকে এই আঁচনি যি ৰূপায়ণ কৰি আছে আপুনি এনেকুৱা সমস্যাবোৰ পাইছেনে বা কেনেকৈ আপোনালোকে সমাধান কৰিছে ছাৰ এই কথাখিনি ঠিকেই কৈছে কাৰণ ইনিচিয়েলি ধৰক এতিয়া আমাৰ ইমানবিলাক হাজাৰ হাজাৰ ডিপ টিউবৱেল কৰিব লাগিব আৰু প্লাছ ডিপ টিউবৱেলৰ টাইপছবিলাক মানে যিটো বৰিং মেকানিজম বেলেগ বেলেগ হ'ব বা ক'ৰবাত ৰিভাৰ্ছ ৰটৰী ৰিগ লাগিব আৰু আগতে ডেফিনেটলি আমাৰ ৰিভাৰ্ছ ৰটৰী ৰিগ বহুত কম আছিল কিন্তু এতিয়া ধৰক এতিয়া আল্টিমেটলি ইটছ টু বিজনেছ এতিয়া যদি এতিয়া ডিমাণ্ড যেতিয়া বাঢ়িব অট'মেটিকেলি দ্য মাৰ্কেট টেক্স কেয়াৰ অফ ইট তো সেইকাৰণে এতিয়া বহুতবিলাক ৰিগ আপোনাৰ ধৰক বেলেগ বেলেগ ষ্টেটৰ পৰা আনিছে আনি পেলাই এতিয়া ৰিগৰ সংখ্যাটো খুব বাঢ়িছে প্ৰথম কেইদিনমান আমাৰ অলপ অসুবিধা হৈছিল ৰিগৰ এভেইলেবিলিটি কিন্তু এতিয়া এইটো প্ৰব্লেমটো লাৰ্জলি মানে সমাধান হৈছে
মই এবাৰ আকাশদ্বীপৰ কাষলৈ আহিব বিচাৰিছোঁ শ্ৰী আকাশদ্বীপ এই আঁচনিটোৰ আপোনাৰ মানে কোন কোন বিভাগ বা প্ৰতিষ্ঠান জড়িত আছে আৰু এই আঁচনিৰ ফাণ্ডিং পেটাৰ্ণটো কেনেকুৱা যিহেতু এইটো এখন কেন্দ্ৰীয় চৰকাৰৰ আঁচনি চ' এই বিষয়ে আপুনি আমাক অলপ অৱগত কৰিব তো আপুনি যেনেকুৱা কৈছে এইটো আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ এইটো সপোনৰ এইটো আঁচনি আছে দিল্লীৰ পৰা যি আমাৰ মিনিষ্ট্ৰী অফ ড্ৰিংকিং ৱাটাৰ আৰু চেনিটেশ্যন আছে সেই মিনিষ্ট্ৰীয়ে এই আঁচনি ৰূপায়ণ কৰি আছে সেই ভিতৰত বিভিন্ন ৰাজ্যত যি ডিপাৰ্টমেণ্টবোৰ আছে মানে ইন আছাম এইটো আমাৰ PHE ডিপাৰ্টমেণ্ট হয় এই আঁচনি ৰূপায়ণ কৰি আছে সেই ডিপাৰ্টমেণ্ট ভিতৰত এখন মিছন এইটো গঠন কৰা হৈছে সেইটো মিছন হ'ল জল জীৱন মিছন সেই জল জীৱন মিছন ভিতৰত আমি আমাৰ PHE ডিপাৰ্টমেণ্টৰ পৰা আমি ইঞ্জিনিয়াৰবিলাক আৰু এক্সপিৰিয়েঞ্চড এইটো অফিচাৰবিলাকক আমি লৈছোঁ তাৰ উপৰিও যি যেনে আমাক লাগে কণ্ট্ৰেক্টৰ মানে কণ্ট্ৰেক্ট বেচিছ হিচাপে যি স্পেচিয়েলিষ্ট লাগে তেওঁলোকক আমি এইটো জড়িত কৰিছোঁ KPMG আছে এজ এ আমাৰ ষ্টেট প্ৰজেক্ট মনিটৰিং ইউনিট হিচাপে আছে ইউনিচেফ আমাৰ এইটো ইয়াৰ ভিতৰত লাগি আছে আৰু অল নলেজ বেছড অৰ্গেনাইজেশ্যনছ যি আমাক এইটো সহায় কৰিব পাৰে মনিটৰিং ক্ষেত্ৰত কিবা টেকনিকেল ক্ষেত্ৰত আমাক ইনপুট দিব পাৰে এইটো আমি ইনভলভ কৰিছোঁ আমাৰ KRC আছে আমাৰ ডাউনটাউন ইউনিভাৰ্চিটি আৰু বেলেগ আমি যিমান ৰিচোৰ্চফুল ইনষ্টিটিউট আছে এইটো আমি সবক এইটো একেলগে লৈছোঁ ইয়াৰ পিছত যি আঁচনি আমাৰ এতিয়া মানে কমপ্লিট হৈ গ'ল জনস্বাস্থ্য বিভাগটো এইটো তেওঁলোকক সেই আঁচনি এইটো চলাব নোৱাৰে দীঘলীয়াকৈ আল্টিমেটলি সেইটো প্ৰপাৰ্টি হ'ব পঞ্চায়তী ৰাজ ডিপাৰ্টমেণ্টৰ বা আমাৰ যি ৰাইজ আছে গাঁৱলীয়া ৰাইজ আছে সেই প্ৰপাৰ্টি এই আঁচনি তেখেতসকলৰ প্ৰপাৰ্টি হ'ব চ' আমি যি স্কিম শেষ হৈ আছে বা শেষ হৈ গ'ল উই আৰ হেণ্ডিং অভাৰ টু পঞ্চায়তী ৰাজ ডিপাৰ্টমেণ্ট আৰু আমি পানীৰ সমিতি বনাই আছোঁ থ্ৰু পঞ্চায়তী ৰাজ ডিপাৰ্টমেণ্ট আৰু আমি হেণ্ড অভাৰ কৰি আছোঁ তাৰ উপৰিও আমি অপাৰেশ্যন আৰু মেইনটেনেন্স কাৰণে 15th ফাইনেন্স কমিশ্যনৰ পৰা সেই স্কিমবিলাক 4 বছৰ 5 বছৰ বাবে আমি চলাম তো পঞ্চায়তী ৰাজ ডিপাৰ্টমেণ্টৰ এতিয়া খুব ইম্পৰ্টেণ্ট ৰোল আছে আৰু we are working very closely and together for this mission. হয় ধন্যবাদ আকাশদ্বীপ আপোনাৰ এই আঁচনিত আপোনালোকে যথেষ্ট কিয়নো এইটো এখন বৃহৎ আঁচনি আমাৰ এতিয়া এটা অডিঅ' ভিজুৱেল ক্লিপ আমি দেখুৱাবলৈ ওলাইছোঁ ভাৰতবৰ্ষৰ লগতে অসমতো চৰকাৰে ৰূপায়ণ কৰি থকা বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ ভিতৰত এক উল্লেখযোগ্য আঁচনি হ'ল জল জীৱন মিছন এই আঁচনিখনৰ জৰিয়তে প্ৰতিটো পৰিয়ালক 2024 চনৰ ভিতৰত খোৱাপানী উপলব্ধ কৰোৱাই হৈছে এই আঁচনিখনৰ মূল লক্ষ্য জল জীৱন মিছন আঁচনিখন অসমৰ প্ৰতিখন জিলাতে ৰূপায়ণ হোৱাৰ দৰে বঙাইগাঁও জিলাতো ৰূপায়ণ হোৱাটো পৰিলক্ষিত হৈছে বৰ্তমান মই উপস্থিত আছোঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বঙাইগাঁও জিলাৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত এই কাৰ্যালয়টোৰ পৰাই বঙাইগাঁও জিলাৰ গ্ৰাম্য অঞ্চলত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিসমূহৰ কাম কাজসমূহ পৰিচালিত হয় বঙাইগাঁও জিলাৰ সিজনগ্ৰাম উন্নয়ন খণ্ডৰ কাকৈজানা পঞ্চায়তৰ অন্তৰ্গত অতি পিছপৰা গাঁওসমূহতো বিভাগটোৱে বিশুদ্ধ খোৱাপানী যোগান ধৰা দেখা পাইছিলো য'ত প্ৰায় 300 ঘৰ মানুহ উপকৃত হৈছে ভাৰত চৰকাৰৰ জল জীৱন মিছনৰ অন্তৰ্গত আমাৰ তুলুঙীয়া তৃতীয় খণ্ডত যিটো জল জীৱন মিছনৰ যিটো আঁচনি তাৰ পৰা আমাৰ 240 ঘৰ হিতাধিকাৰীয়ে বৰ্তমানলৈকে আঁচনিখনৰ লাভালাভ পাই আছে আৰু আমি আশা কৰোঁ যাতে ভৱিষ্যতেও ৰাইজে এই পানীৰ দ্বাৰা উপকৃত হয় জল জীৱন মিছন আঁচনিৰ অধীনত যোগান ধৰা ব্যৱস্থাৰ জৰিয়তে প্ৰায় সংখ্যক দৰিদ্ৰ জনসাধাৰণক চুই গৈছে যদিও কিছু সংখ্যক মানুহ এতিয়াও আঁচনিখনৰ পৰা দূৰত আছে আশা কৰা হয় 2024 চনৰ ভিতৰত সেই সকল লোকো উপকৃত হ'ব
বেমাৰ আজাৰ আগৰ তুলনাত কম হৈছে এই আঁচনিখনৰ আগত এই আঁচনিখনৰ দ্বাৰা উপকৃত হোৱাৰ আগত আপোনালোকৰ কেনেধৰণৰ ব্যৱস্থা আছিলে ক'ৰ পৰা পানী আনিছিলে আমি কলৰ পৰা পানী খাইছিলোঁ কলৰ পৰা পানী আনিছিলে আৰু এতিয়া আপোনালোক এই আঁচনিখন অহাৰ পাছত আপোনালোকে বিশুদ্ধ খোৱা পানী পাইছে আপোনালোকৰ ল'ৰা ছোৱালীখিনিও বিশুদ্ধ খোৱা পানী পাইছে গতিকে পৰিয়ালৰ সকলোৱে আঁচনিখনৰ দ্বাৰা উপকৃত হৈছে বুলি আমি ক'ব পাৰোঁ ন এই পানী যোগান কেন্দ্ৰটোৰ পৰা বৰ্তমান ইয়াৰ ওচৰৰ অঞ্চলসমূহত পানী যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে আৰু দৰিদ্ৰ লোকসকল উপকৃত হোৱা পৰিলক্ষিত হৈছে জল জীৱন মিছনৰ জৰিয়তে দৰিদ্ৰতাৰ সৈতে সংগ্ৰাম কৰি থকা দুখীয়া লোকসকল প্ৰকৃততে যে উপকৃত হৈছে তাৰ সাক্ষ্য প্ৰমাণ হিচাপে আছে এগৰাকী হিতাধিকাৰী বাইদেউ জল জীৱন মিছনৰ অধীনৰ এই বিশুদ্ধ খোৱা পানীৰ যি ব্যৱস্থা সেই ব্যৱস্থা আপুনি কেতিয়া লাভ কৰিছিল এই সুবিধা কেতিয়া লাভ কৰিছিল সুবিধা মানে 6 মাহমান হ'ল নেকি 6 মাহমান হৈছে আৰু এই সুবিধা লাভ কৰাৰ পাছত কেনেকুৱা ধৰণৰ সুবিধা হৈছে আগতে কি ধৰণৰ অসুবিধা হৈছিল আৰু এতিয়া কেনেকুৱা ধৰণৰ সুবিধা হৈছে বিশুদ্ধ খোৱা পানী লাভ কৰাৰ পাছত আগতেতো অসুবিধাই আছিল দূৰৰ পৰা আনিব লাগে এতিয়া মানে ঘৰতে হৈছে আৰু সুবিধা হৈছে আৰু পানী হয় আৰু আগতে হয়তো পানী বিশুদ্ধ নাছিল হয় আৰু বেমাৰ আজাৰৰ ক্ষেত্ৰত কিবা পৰিৱৰ্তন দেখিছেনে যে আগতে বেমাৰ আজাৰ বেছি আছিল কিন্তু বিশুদ্ধ খোৱা পানী ব্যৱহাৰ কৰাৰ পাছত বেমাৰ আজাৰৰ পৰিমাণ কমিছেতো আৰু কমিছে ঘৰতে পানীটো পালোঁ ঘৰতে পাইছে হয় বৰ্তমান মই উপস্থিত আছো বঙাইগাঁও জিলাৰ লেংটিচিঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত লেংটিচিঙা পানী যোগান আঁচনি আৰু এই আঁচনিৰ জৰিয়তে প্ৰায় 600 ঘৰ জনসংখ্যাৰে পৰিপূৰ্ণ এই গাঁওখনৰ 500 ঘৰ মানুহক ইতিমধ্যে পানী যোগান ধৰা হৈছে আৰু বাকী থকা জনসাধাৰণক অতি শীঘ্ৰে পৰ্যায়ক্ৰমে পানী যোগান ধৰা হ'ব বুলি আমি জানিব পাৰিছোঁ জিলাখনৰ লেংটিচিঙা পানী যোগান আঁচনি কেন্দ্ৰটোৰ পৰা অঞ্চলটোৰ দৰিদ্ৰ জনসাধাৰণক পানী যোগানৰ ব্যৱস্থা কৰা হৈছে য'ত এখন কমিটি গঠন কৰি দিয়া হৈছে আৰু এই গোটেই পানী যোগান ব্যৱস্থাটোক এই কমিটিখনে তদাৰক কৰা দেখা গ'ল আমাৰ ইউজাৰ কমিটিৰ কাম হ'ল এই স্কিমটো চোৱা চিতা কৰা স্কিমটো ঠিকমতে চলিছে নে নাই আৰু কিবা আমাৰ অভাৱ হৈ থাকিলে সেইটো ডিপাৰ্টমেণ্টৰ লগত সম্পৰ্ক ৰখা জলজীৱন মিছন আঁচনিখনৰ জৰিয়তে লেংটিচিঙা পঞ্চায়তৰ গাঁওসমূহত বিশুদ্ধ খোৱা পানী যোগান ধৰা দেখা যায় বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাৰ কাৰণে আপোনালোকে পইচা পাতি কিবা দিব লগা হৈছিলে নেকি নহয় পইচা পাতি দিব লগা হোৱা নাই আপোনালোকে বিনামূলীয়াকৈ পাইছে বিশুদ্ধ খোৱাৰ ব্যৱস্থা আৰু পৰিয়ালৰ সকলোৱে এতিয়া ব্যৱহাৰ কৰি আছে ইয়াৰ সুফল আপোনালোকে পাইছে বুলি ভাবেনে জলজীৱন মিছন আঁচনিখনৰ লক্ষ্য যিহেতু 2024 চনৰ ভিতৰত প্ৰত্যেকৰ ঘৰে ঘৰে জলৰ ব্যৱস্থা সম্পূৰ্ণ কৰা সেই আঁচনিখন বৰ্তমান সফল ৰূপায়ণৰ দিশে আগবাঢ়িছে গ্ৰাম্যাঞ্চলসমূহত আঁচনিখনৰ সফল ৰূপায়ণে তাত বসবাস কৰা লোকসকলৰ মাজলৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙনি আমি আকৌ আলোকপাতৰ আলোচনাৰ মেজলৈ আকৌ ঘূৰি আহিছোঁ জল জীৱন মিছন অসমৰ জৰিয়তে আমাৰ গ্ৰাম্য গাঁৱৰ ৰাইজৰ জীৱনত কি পৰিৱৰ্তন আনিব পাৰিব এই মিছনে আৰু বিশেষকৈ মহিলা আৰু শিশুৰ ক্ষেত্ৰত এই মিছনে কেনেকুৱা পৰিৱৰ্তন আনিব বুলি আপুনি আশা কৰে এতিয়া আপোনাৰ জল জীৱন মিছনৰ যিটো অবজেক্টিভ ঘৰে ঘৰে আপোনাৰ পাইপড ৱাটাৰ তেওঁলোকে টেপ কানেকশ্যন পাব সেইটোত যিটো আমাৰ টেপ কানেকশ্যন পাব সেইটো এটা আপোনাৰ ধৰক পানী যিটো কোৱালিটি আছে কোৱালিটি সেইটো BIS 10,500 মতে হ'ব আপোনাৰ তেওঁলোকে এটা সাফিচিয়েণ্ট কোৱান্টিটি ৱাটাৰ পাব 55 LPCD মানে 55 লিটাৰ্ছ মানে গায়ৰ প্ৰতি পাব বা তাৰে কোৱালিটিটো এনচিয়ৰ থাকিব আৰু সবতকৈ ডাঙৰ কথা হ'লগৈ যে যেতিয়া মানুহে বিশুদ্ধ পানী পাব কাৰণ জানে আপুনি অসমত আপোনাৰ যদিও আমাৰ পানী এভেইলেবল তো কোৱালিটি প্ৰব্লেমটো বহুত জেগাতে আছে ক'ৰবাত হয়তো আইৰণ বেছি আছে বেছিভাগ জেগাত বেক্টেৰিয়েল কণ্টামিনেশ্যন আছে বা ক'ৰবাত আৰ্ছেনিক আছে ক'ৰবাত ফ্লৰাইড আছে তো এতিয়া যেতিয়া আপোনাৰ ধৰক মানুহে যেতিয়া সম্পূৰ্ণভাৱে যেতিয়া আপোনাৰ জল জীৱন মিছন ৰূপায়ণ হ'ব আৰু প্ৰতি ঘৰতে যেতিয়া তেওঁলোকে এটা হাউচ কানেকশ্যন পাব তেতিয়া আপোনাৰ কোৱালিটি যিটো পানীৰ কোৱালিটিটো সেইটো এনচিয়ৰ হ'ব সেইটো এনচিয়ৰ হোৱাৰ লগে লগে কি হ'ব তেতিয়া মানুহৰ এটা ছিগনিফিকেণ্ট এটা ধৰক হেল্থৰ এটা পৰিৱৰ্তন হ'ব যিখিনি মানুহৰ নৰ্মেলি ৱাটাৰ বৰ্ণ ডিজিজখিনি হৈ থাকে
সেইটো কাৰণে মানুহৰ বহুতখিনি মেণ্ডেজো লছ হয় তো এবাৰ পানীখিনি ধৰক আপোনাৰ যদি নিয়মিতভাৱে ভাল কোৱালিটি পানী যদি পাই থাকে তেতিয়া সেইটো এটা লাভ হ'ব সেকেন্ড কথাটো হ'ল গৈ মহিলা যেতিয়া আপোনাৰ ঘৰৰ ভিতৰতে ঘৰৰ মজিয়াতে ভিতৰতে যেতিয়া পানী পাব তেতিয়া তেওঁলোকে দূৰৰ পৰা যদি পানী কঢ়িয়াই আনিব নোৱাৰে তেতিয়া তেওঁলোকৰ কোৱালিটি লাইফো ইম্প্ৰুভ হ'ব বা বাচ্চাৰ ক্ষেত্ৰতো হ'ল গৈ তাহাঁতে বহুত সাসেপ্টেবল টু ৱাটাৰবৰ্ন ডিজিজ তেওঁলোকে যদি হওক মানে পানীৰ চ'ৰ্চটো যদি ভাল পানী খায় তেতিয়াহ'লে তেওঁলোকে ডেফিনেটলি তেওঁলোকৰ ধৰক বেমাৰ আজাৰ নপৰিব ওভাৰঅল ফেমিলি যেতিয়া আপোনাৰ হেল্থৰ যেতিয়া খৰচটো কমিব হেল্থ কেয়াৰ কষ্টটো কমিব চ' ইট উইল মেক তেতিয়াহ'লে এটা তেওঁলোকৰ জীৱনত ভাল এটা পৰিৱৰ্তন আহিব হয় ধন্যবাদ শ্ৰী দাস মই আকৌ এবাৰ শ্ৰী আকাশদ্বীপৰ কাষলৈ আহিব বিচাৰিছোঁ আৰু আমাৰ এবাৰৰ প্ৰশ্নটো হ'ল যে এই বৃহৎ আঁচনিটো ৰূপায়ণ কৰোঁতে আপোনালোকৰ যথেষ্ট আপোনালোকৰ শিক্ষিত বা প্ৰশিক্ষণপ্ৰাপ্ত মানুহৰ দৰকাৰ হৈছে আৰু ভৱিষ্যত সময়তো তেওঁলোকক দৰকাৰ হ'ব চ' এই লোকেল বা আমাৰ যিখিনি স্থানীয় যুৱক যুৱতীক এই আঁচনিৰ লগত জড়িত কৰিবলৈ আপোনালোকে কি প্ৰশিক্ষণ বা তেনেকুৱা কিবা সুবিধা আছে নেকি আঁচনিৰ জৰিয়তে আপনার প্রশ্ন বহুত হি ইম্পর্টেন্ট আর গুরুত্বপূর্ণ আছে আপনি ঠিকই কৈছে ইমান ডাঙৰ আঁচনি ৰূপায়ণ কৰিবলৈ আমাক খুব টেকনিক্যাল আৰু স্কিলফুল ম্যান পাৱাৰ আৰু ৰিসোর্স লাগে এজ পার আওয়ার রিকোয়ারমেন্ট আমি মাঝে মাঝে ট্রেনিং প্রোগ্রাম দি থাকো আর দিয়ে আসো আমাক প্লাম্বার লাগে আমাক ইলেকট্রিশিয়ান লাগে আমাক মেসন মিস্ত্রি বিলাক লাগে আমাক স্কিল্ড ESR স্পেশালিস্ট বা স্টিল এইটো যি ফেব্রিকেট কৰে এইটো স্ট্রাকচার ফেব্রিকেট কৰে তেওঁলোক লাগে উই আর হ্যাভিং আওয়ার ট্রেনিং প্রোগ্রামস এইটো স্কিল মিশন ভিতৰত আমি ভেন্ডার আছে এইটো আমি বিভিন্ন আমি জিলাখনত এইটো কৰাই আছো ইয়াৰ পিছত যি স্কিম আমি এইটো বনাই দিম আৰু যেতিয়া অপাৰেশন আৰু মেইনটেনেন্স হবে এই স্কিম চলি থাকব আমাক এজন ভলেন্টিয়াৰ হিচাপে এটলিষ্ট এজন মানুহ লাগিব যি ডেইলি ৰখৰখাৱ কৰিব সুইচ অন সুইচ অফ ওয়াটার কোয়ালিটি আৰু কিবা কিবি চাব লৈ কাৰণে কিবা সৰু কিবা মেইনটেনেন্স ইছ্যু থাকি গ'ল তো সেই ভলেন্টিয়াৰ এইটো অল দিজ ইছ্যুজ তেওঁ জানিব লাগিব সো আপনি ধৰক আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ আছে মোটামুটি 23,000 24,000 আমাৰ স্কিম এইটো ৰূপায়ণ কৰা হ'ব আৰু প্ৰত্যেক স্কিমখনত এটলিষ্ট 1% আমাক দৰকাৰ হ'ব we are giving 6,500 rupees per month as a honorarium আৰু সেই honorarium যে আমি দিম মানুহক ট্ৰেইনিং ল'ব লাগিব আমি DECT আৰু ITI পৰা এইটো যোগাযোগ কৰিছোঁ স্পেশাল পাঠ্যক্ৰম আমি এইটো উলিয়াইছোঁ আৰু ট্ৰেইনিং এতিয়া আৰম্ভ হ'বই যাৰ ভিতৰত আমি ইলেক্ট্ৰিচিয়ান প্লাম্বিং পানী কেনেকুৱা টেষ্ট কৰিব লাগে একাউণ্টিং সেইবিলাকো ট্ৰেইনিং আমি দিম চ' আই এম হোপফুল কি সেই স্কিম যেতিয়া আমি কমপ্লিটলি এইটো ৰূপায়ণ কৰি দিম সেইটো এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে এখন মাইলষ্টোন এইটো মানে ডেফিনেটলি এইটো মাইলষ্টোন হ'ব ধন্যবাদ শ্ৰী আকাশদ্বীপ মই এবাৰ দাস ডাঙৰীয়াক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এই বৃহৎ আঁচনিত আমাৰ বহুতখিনি ধৰক পাইপ টেপ জাতীয় বহুতখিনি এনেকুৱা বস্তু লাগিব আৰু তাৰ বাবে ধৰক এটা বৃহৎ সংখ্যা বা আমাৰ বাহিৰৰ পৰাও আনিব লাগিব আমাৰ কিছুমান স্থানীয় উদ্যোগ বা তেনেকুৱা তাৰ পৰা ক্ৰয় কৰা বা যিটো আমাৰ স্থানীয় মানে অৰ্থনীতিত কিবা এটা যোগদান কৰিব পাৰে নেকি আঁচনিৰ যোগে এতিয়া যেতিয়া ইমান ডাঙৰ এটা আঁচনি আমাৰ ৰূপায়ণ হৈ আছে নিশ্চয় ধৰক যিখিনি আমাৰ স্থানীয় ইকনমিকটো এইটো এটা ভাল এটা পজিটিভ ইম্পেক্ট হ'বই কাৰণ ধৰক যিমানখিনি তেওঁলোকে লেবাৰ এমপ্লয় কৰিব বা যিখিনি তেওঁলোকে যিখিনি কনষ্ট্ৰাকশ্যন মেটেৰিয়েল প্ৰক্ৰিয়া কৰিব সেইখিনিতো অসমৰ পৰাই কৰিব বা মানে আমাৰ ৰিচৰ্চৰ পৰা কৰিব সেইখিনি এটা অগ্ৰগতি নিশ্চয় পাব আৰু এতিয়া আমাৰ যিহেতু স্কিমটো আমি EPC মোডত কৰি আছোঁ তেতিয়া একচুৱেলি যিখিনি পাইপ বা আপোনাৰ বেলেগ ফিটিং চিটিং লাগে সেইখিনি কণ্ট্ৰেক্টৰে নিজে কিনে তো ডেফিনেটলি তেওঁলোকে কিছু লোকেলিও পাৰ্চেছ কৰে কিছু হয়তো বাহিৰৰ পৰা পাৰ্চেছ কৰে আৰু কাৰণে অভাৰঅলটো ডেফিনেটলি তেতিয়াহ'লে লোকেল ইণ্ডাষ্ট্ৰিটো এটা হ'লেও অলপ হ'লেও মানে ভালেখিনি এটা ইম্পেক্ট এটা হয় শ্ৰী আকাশ হয় ধন্যবাদ শ্ৰী আকাশদ্বীপ ধৰক আপোনাৰ আমাৰ এতিয়া আমাৰ ৰাজ্যত বহুত ঠাই আছে য'ত আপোনাৰ আৰ্ছেনিক ফ্লৰাইড জাতীয় এনেকুৱা জেগা আছে য'ত মানুহৰ স্বাস্থ্যৰ হানিকৰ হয় চ' তেনেকুৱা
কিছুমান জেগা বা গাঁৱক আপোনালোকে প্ৰাধান্য দিব নেকি, প্ৰায়ৰিটি দিব নেকি আঁচনিখন হেৰি কৰোঁতে, ৰূপায়ণ কৰোঁতে? নিশ্চয়, ডেফিনেটলি আমাৰ তাত মেপিং কৰা হৈছে অলৰেডি কি অসম ৰাজ্যৰ ভিতৰত কেইখন জিলাখন আৰ্ছেনিক বা ফ্ল'ৰাইড এফেক্টেড আছে। টু বি প্ৰিচাইজ আমাৰ 18খন জিলা আছে আৰু 8খন জিলা আছে য'ত ফ্ল'ৰাইড এফেক্টেড আছে আৰু 18খন জিলা আছে য'ত আৰ্ছেনিক এফেক্টেড। আমি এইটো মেপ কৰিছোঁ। এনেকুৱা নহয় কি গোটেই চ'ৰ্চত আৰ্ছেনিক আমি পাইছোঁ, বাট সেই জিঅ'গ্ৰাফিৰ ভিতৰত যি মেইন চ'ৰ্চ আছে য'ত আৰ্ছেনিক পোৱা গ'ল, আইদাৰ আমি এইটো য'ৰ পৰা এইটো পানী লয় এইটো আমি চেঞ্জ কৰি দিলোঁ so that they can have a clear water, আৰু বা সাৰফেস ওয়াটাৰ আমি স্কিম লৈছোঁ, বিকজ সাৰফেস ওয়াটাৰ ভিতৰত আৰ্ছেনিক ফ্ল'ৰাইডৰ এইটো চান্স হ'বলৈ অলমষ্ট নিল। আৰু টেষ্ট কৰাৰ পাছত এইটো পোৱা গ'ল এইটো নাই, দেন উই টেক দেট চ'ৰ্চ। মানে য'ত যি চ'ৰ্চত এইটো কণ্টামিনেশ্যন হয়, আইদাৰ আমি চ'ৰ্চ য'ৰ পৰা আমি পানী উলিয়াওঁ এইটো চেঞ্জ কৰি দিলোঁ, বা যদি এইটো সম্ভৱ নহয় দেন এট এ লাষ্ট মিনিট এজ এ লাষ্ট ৰিজৰ্ট আমি কমিউনিটি ৱাটাৰ পিউৰিফিকেশ্যন ছিষ্টেম তেনেকুৱা এখন ছিষ্টেম লগাইছোঁ। সেই ছিষ্টেম ভিতৰত আৰ্ছেনিক বা ফ্ল'ৰাইড যি আছে এইটো ফিল্টাৰ লগোৱা হৈছে, বিকজ এইটো টেকন'লজি অলপ কমপ্লিকেটেড হয়, চ' চবক এইটো দিব নোৱাৰা হয়। তো সেই CWSS ভিতৰত মানুহ যেনে আমাৰ ৰাইজবিলাক পানী উলিয়াই এইটো খাব পাৰে, সেইটো ব্যৱস্থা আমি লৈছোঁ। ধন্যবাদ শ্ৰী আকাশদ্বীপ। মই দাসদাগৰক এটা প্ৰশ্ন কৰিব বিচাৰোঁ যে আমি আগৰ কিছুমান আঁচনি, খোৱাপানী আঁচনিবোৰ দেখোঁ য'ত গাঁৱৰ অঞ্চলত টেপবোৰৰ পৰা পানী ওলাই গৈ থাকে, তাত কোনো চাবলৈ মানুহ নাই, বা তেনেকুৱা বা কিছুমান তাত কোৱালিটিৰ খুব ইনফেৰিয়ৰ কোৱালিটিৰ কিছুমান পাইপ তাত দিয়া হয়, বা এই কোৱালিটি কণ্ট্ৰলৰ এটা আমাৰ ডাঙৰ সমস্যা আমি আগতেও সন্মুখীন হৈছোঁ। চ' এইটোৰ ওপৰত আপোনালোকে কিমান গুৰুত্ব দিছে, কোৱালিটি কণ্ট্ৰলৰ ওপৰত? তো এতিয়া জল জীৱন মিছনততো এতিয়া কোৱালিটি কণ্ট্ৰলৰ ওপৰত এটা বহুতখিনি গুৰুত্ব আছে, কাৰণ ধৰক এতিয়া আপোনাৰ যিটো কাৰণে আমাৰ থাৰ্ড পাৰ্টি ইনস্পেকশ্যন এজেঞ্চি আছে ৱৰ্কছৰ ক্ষেত্ৰতো প্লাছ মেটেৰিয়েলছৰ ক্ষেত্ৰতো, তো তেওঁলোকৰ চাৰ্টিফিকেশ্যন হ'লে এইখিনি পাইপ লগাব পাৰে। ছেকেণ্ড কথাটো হ'ল যিটো আপুনি প্ৰথমতে কথাটো কৈছিল যে বহুতবিলাক স্কিম ধৰক সোনকালে বিকল হৈ গৈছে বা সোনকালে বেয়া হৈ গৈছে, সেইটো একচুৱেলি আমি তেতিয়া স্কিমটো মানুহৰ মাজত দিব পৰা নাছিলোঁ, প্লাছ যেনেকৈ আগতে ছাৰে কৈছিল যে ইয়াতে আমাৰ এটা ৱাটাৰ ছাপ্লাই এটা প্ৰায়ৰিটি নাছিল। তো এতিয়া যিহেতু অলৰেডি আমি আগতে সৰুকৈ আমি কৈ গৈছোঁ যে যিহেতু 15 ফাইনেন্সৰ ফাণ্ডিংটো এভেইলেবল আছে, তো সেইকাৰণে সেই ফাণ্ডিং দি আপোনাৰ ধৰক এটা ক'লে এটা ভলণ্টিয়াৰ এটা থাকিব যেনে কামটো চলাব, আৰু বা যিখিনি ইলেক্ট্ৰিচিটি চাৰ্জেছ হৈছে সেইখিনি এইটো আমাৰ নতুন চৰকাৰ অহাৰ পিছত এইটো তৈয়াৰ কৰা হৈছে যে ইলেক্ট্ৰিচিটিখিনি চেণ্ট্ৰেলি পে'মেণ্ট কৰা হ'ব ফ্ৰম দ্য 15 ফাইনেন্স ফাণ্ড। তো যেতিয়া ইলেক্ট্ৰিচিটি বহুত এটা কাৰণ আছে যিটো কাৰণে আপোনাৰ ধৰক স্কিমবিলাক বন্ধ হৈ যায় যদি আমি টাইমলি দিব নোৱাৰোঁ। এতিয়া যিহেতু এই দুটা বস্তু এনচিয়ৰ্ড আছে, সেইকাৰণে যেতিয়ালৈকে ধৰক নেক্সট 4 বছৰটো চলিবই, তাৰপিছত মানুহে যেতিয়া এইটো অভ্যস্ত হ'ব পানী সদায় ডেইলি ঘৰত পাওঁতে, তেতিয়াহ'লে আমি ভাবোঁ যে এইটো এটা ছাকচেছ, আগৰ তুলনাত এইটো বহুত গুণে এইবাৰ ছাকচেছফুল হ'ব বুলি আমাৰ এটা দৃঢ় বিশ্বাস আছে। ধন্যবাদ শ্ৰী দাস। মই শেষত আপোনাৰ শ্ৰী শৰ্মাৰ পৰা আমাৰ যিখিনি আলোচনা হ'ল এই আঁচনিৰ লগত যিখিনি প্ৰশ্ন আমি তুলিলোঁ আৰু আমি যিখিনি উত্তৰ পালোঁ, শ্ৰী শৰ্মা ডাঙৰীয়াৰ অভিজ্ঞতাৰ পৰা যিখিনি তেওঁ এজন জ্যেষ্ঠ অভিযন্তা, আপোনাৰ মন্তব্যটোৰ কাৰণে আমি আপোনাৰ কি মন্তব্য আছে গোটেই আলোচনাৰ ওপৰত? তেখেতসকলৰ প্ৰচেষ্টাটো অত্যন্ত ভাল প্ৰচেষ্টাই চলি আছে, কিন্তু মই তাতে দুটামান কথাত মোৰ হেৰি আছে। এটা হ'ল তেখেতসকলে যিটো চিলেকশ্যন কৰিছে IAS এজেণ্ট বুলি, সেইটো খুব ইম্পৰ্টেণ্ট, তেওঁলোকে বহুত কাম কৰে, কিন্তু সেই এজেণ্টটোত তেওঁলোকে লোকেল মানুহ ল'লে ভাল আছিল, কাৰণ যদি এতিয়া সাধাৰণতে এতিয়া দেখা যায় এজন বঙাইগাঁৱত কামটো আছে, গুৱাহাটীৰ মানুহখিনি এজেণ্ট হ'ল, তেওঁলোক জেনেৰেলি নাযায়। আৰু থাৰ্ড পাৰ্টি ইনস্পেকশ্যনৰ কথাটো যিটো কৈছে সেইটো পানীৰ লগত মানে কি ৱৰ্কছত খুব বেছি এক্টিভ দেখা যোৱা নাই। আৰু তৃতীয়তে এটা কথা হৈছে যে আমাৰ যিকেইজন ইঞ্জিনিয়াৰ আছে তেখেতসকলৰ কামত খুব বেছি DC অফিচৰ লগত বেছি ডিপেণ্ডেণ্ট হ'ব লগা হৈছে, সেইটো বোধ কৰোঁ চেণ্ট্ৰেলৰ নিয়মৰ কাৰণে হৈছে। কথাটো ডাঙৰীয়া আমাৰ সময় চাপি আহিছে, এতিয়া আমি শেষ কৰিব লাগিব আমাৰ আলোচনা। আপোনালোক সকলোকে মোৰ আন্তৰিক ধন্যবাদ থাকিল। গুৱাহাটী দূৰদৰ্শনৰ বিশেষ অনুষ্ঠান আলোকপাতৰ পৰা মই আজি শ্ৰী প্ৰশান্তজ্যোতি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।